নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। ভগৱান শিৱই সপ্তাহৰ 7টা দিনৰ বাবে নিৰ্দিষ্ট এজন দেৱতাক নিযুক্ত কৰিছিল। সেয়েহে সেই দেৱতাসকলক নিয়ম নীতি অনুসৰি পূজা কৰিলে শিৱই উপাসকজনক আকাংক্ষিত ফলাফল প্ৰদান কৰে। যেতিয়া ভগৱান শিৱই সপ্তাহৰ 7টা দিনৰ বাবে একোজন ভগৱান বা দেৱতা নিৰ্ধাৰণ কৰি দিছিল, তেতিয়া তেওঁ এটা নিয়ম কৰি দিছিল যে যিকোনো ৰোগ নিৰাময়ৰ বাবে বা কোনো নিৰ্দিষ্ট ফল কামনা কৰিবলৈ কোনটো দিনত কাক পূজা কৰিব লাগে। সূৰ্যই স্বাস্থ্য দিয়ে, অৰ্থাৎ সূৰ্যক পূজা কৰা ব্যক্তিজন সুস্থ হৈ থাকে। ঠিক সেইদৰে চন্দ্ৰ যদি ধনৰ দাতা হয় তেন্তে মংগল গ্ৰহে ৰোগ ব্যাধি নিৰাময় কৰে। দেৱগুৰু বৃহস্পতিয়ে বয়স বৃদ্ধি কৰে, শুক্ৰই ভোগ দিয়ে আৰু শনিদেৱে মৃত্যুক নিৰাময় কৰে। নীতি নিয়ম অনুসৰি এই দেৱতাসমূহক নিৰ্দিষ্ট নিয়ম অনুসৰি পূজা কৰিলে ভগৱান শিৱই সেই উপাসকগৰাকীক আকাংক্ষিত ফল প্ৰদান কৰে। চকু আৰু কপাল দুয়োৰে লগত জড়িত বহু ৰোগৰ বাহিৰেও কুষ্ঠ ৰোগ প্ৰতিৰোধৰ বাবে সূৰ্যক পূজা কৰাৰ নিয়ম আছে। সূৰ্য দেৱতাক পূজা কৰিলে ব্ৰাহ্মণক খুৱাব লাগে। স্থায়ী ৰোগ নিৰাময়ৰ বাবে যেনেকৈ চিকিৎসকৰ নিৰ্দেশ অনুসৰি ঔষধৰ মাত্ৰা নিৰ্দিষ্ট সময়ৰ বাবে গ্ৰহণ কৰিব লাগে, ঠিক সেইদৰে সূৰ্য পূজা সেই অনুসৰি এদিন নকৰি এমাহ, এবছৰ আৰু 3 বছৰ পৰ্যন্ত কৰিব লগা হ'ব পাৰে। সোমবাৰে বিদ্বান লোকে ধন সম্পত্তি লাভৰ বাবে দেৱী লক্ষ্মীক পূজা কৰে। লগতে সোমবাৰে স্বয়ং মহাদেৱকো পূজা কৰা হয়। দেৱী লক্ষ্মীৰ পূজাৰ অন্তৰত সপ্ত ব্ৰাহ্মণক তেওঁলোকৰ প্ৰিয় খাদ্য আগবঢ়াওক। ৰোগৰ শান্তিৰ বাবে মঙলবাৰে মাতৃকালীক পূজা কৰিব পাৰে। এই পূজাৰ পাছত মাটিমাহ, মগু আৰু ৰহৰ দালি আদিৰে প্ৰস্তুত কৰা খাদ্য ব্ৰাহ্মণক অৰ্পণ কৰিব লাগে। পুত্ৰ, পত্নী আৰু বন্ধু বান্ধৱী আদি সুৰক্ষা আৰু স্বাস্থ্য প্ৰদানৰ বাবে বুধবাৰে বিষ্ণুৰ পূজা আৰু দৈযুক্ত খাদ্য সামগ্ৰী গ্ৰহণ কৰিব লাগে আৰু আগবঢ়াবও লাগে। দীৰ্ঘায়ু কামনাৰে বৃহস্পতিবাৰে ঘিউ মিহলি ক্ষীৰেৰে দেৱতাক যজ্ঞ কৰিব লাগে। শুকুৰবাৰে দেৱতাক পূজা কৰি নিজৰ প্ৰিয় খাদ্য ব্ৰাহ্মণক দান কৰি ভোগবিলাসৰ আকাংক্ষা পূৰণ কৰিব লাগে। নাৰীৰ সুখৰ বাবে বস্ত্ৰ দান দিব লাগে। শনিবাৰে স্বাস্থ্য ভালে ৰাখিবলৈ ব্ৰাহ্মণক তিলৰ পৰা তৈয়াৰী খাদ্য আগবঢ়াব লাগে। নিশ্চয়কৈ সপ্তাহৰ প্ৰত্যেকটো দিন এনেদৰে একোজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। গতিকে আপোনাৰ সকলো সপোন পূৰণ হ'বলৈ বা আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে এনে নিয়ম অনুসৰি বিভিন্ন দেৱ দেৱতাক পূজা কৰক আৰু দিনটো তথা জীৱনটো জীপাল কৰি তোলক। আপোনাৰ দিনটো জীপাল কৰাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত ল'লে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব আমাৰ এই নতুন ব্যতিক্ৰমী তথা অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক।